বৃহত্তৰ মানিকপুৰবাসীৰ উদ্যোগত জুবিন গাৰ্গক স্মৰণ। আজি জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নোহোৱা হোৱা 13 দিন হ'ল। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ। মানিকপুৰতো বৃহত্তৰ মানিকপুৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে হেঁপাহৰ শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ। আজি 10 বজাত মানিকপুৰ অৰ্ধ সাপ্তাহিক বজাৰ গৃহত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে পালিত হৈ আছে প্ৰাণৰ শিল্পীগৰাকীৰ স্মৰণ আৰু আদ্য শ্ৰাদ্ধ অনুষ্ঠান। পুৱা 10 বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে আজিৰ অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়। তাৰ পাছত নাহৰৰ পুলি ৰোপণ, ভাগৱত পাঠ, সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। বৃহত্তৰ মানিকপুৰবাসীৰ উক্ত অনুষ্ঠানটোত বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠকেও অংশগ্ৰহণ কৰে। হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি মানিকপুৰবাসী আজি আৱেগবিহ্বল হৈ পৰে। আজি সন্ধিয়ালৈ জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত হ'ব এক জুবিন সন্ধিয়া নামৰ সাংস্কৃতিক অনুষ্ঠানৰ। মানিকপুৰৰ পৰা আবিৰ কাশ্যপ, নিউজ টাইম 3। এই বিশেষ দিনটো যিটো দিনত আজি আমাৰ সকলোৱে মৰমৰ জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ দিন আৰু ইয়াত ৰাজহুৱাভাৱে সেই আদ্য শ্ৰাদ্ধ মানিকপুৰবাসীয়ে আয়োজন কৰিছে আৰু সেই আদ্য শ্ৰাদ্ধৰ শুভাৰম্ভণিত য'ত বন্তি প্ৰজ্বলনৰ দ্বাৰা হৈছে আৰু তাত মই অংশগ্ৰহণ কৰিব পাই নিজকে ধন্য মানিছোঁ। যিগৰাকী বিগত বিদেশী আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু যিজনে গোটেই অসমীয়া জাতিটোক এনেকুৱা এটা পৰ্যায়লৈকে লৈ গৈছে আৰু য'ত স্থাপন কৰিছে তাৰ কাৰণে গোটেই জাতিটোৱে ঋণী। সকলোৱে ৰাজহুৱাভাৱে এই আদ্য শ্ৰাদ্ধক এটা তেওঁৰ প্ৰতি থকা যি কৃতজ্ঞতা, জাতিটোৰ যি কৃতজ্ঞতা, সেইটোৰ প্ৰকাশ স্বতঃস্ফূৰ্তভাৱে ফুটি উঠিছে আৰু মানিকপুৰবাসীয়েও তাতে যোগ দিছে আৰু গোটেই ৰাইজে একেলগে তেওঁলোকে এই গোটেই যি আদ্য শ্ৰাদ্ধ এই আদ্য শ্ৰাদ্ধটো আজি অৰ্গেনাইজ কৰি তেওঁলোকৰ কৃতজ্ঞতা প্ৰদৰ্শন কৰিছে আৰু তাৰ বাবে মই তেওঁলোকক যথেষ্ট উল্লেখ আৰু শুভেচ্ছা জনাইছোঁ। আমি সকলো জানো যোৱা 19 ছেপ্টেম্বৰ তাৰিখে অসমৰ এক অপূৰ্ণ ক্ষতি যে আমাৰ এটা সম্পদ হেৰাই গ'ল, যি সম্পদৰ যি ঠাই আৰু হয়তো বহু বছৰলৈকে কোনেও পূৰণ কৰিব নোৱাৰে। আজি আমি যোৱা 7 দিনে আমি মানিকপুৰ যি উৰণীয়া সেতুৰ তলত আমি 7 দিনে শ্ৰদ্ধাঞ্জলি কৰিছিলোঁ আৰু আজি মানিকপুৰ বহাগীবিদায় উদ্যোগ তথা মানিকপুৰ বৃহত্তৰ মানিকপুৰ ৰাইজৰ সহযোগত আমি যে আদ্য শ্ৰাদ্ধ তেখেতৰ আয়োজন কৰিছোঁ। আচলতে জুবিন দাৰ ন্যায় পাবই লাগিব, সেইটো এক প্ৰথম কথা। আৰু সেই কথা সেইটোৱে অলপ আগতে নিউজত পালোঁ 2জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা বুলি। আইনে যি প্ৰক্ৰিয়াৰ শাস্তি দিয়ে যাতে জুবিনদাৰ ন্যায় পায় সেই হিচাপে তেওঁক শাস্তি প্ৰদান কৰক তাকে বিচাৰিছোঁ। যদি জুবিন গাৰ্গৰ নিচিনা মানুহ এজন, শিল্পী এজনৰ যদি প্ৰকৃত মৃত্যুটো আমি নাজানো, তেতিয়াহ'লে আপুনি মই সাধাৰণ মানুহৰ মৃত্যু হ'লে আমি কেনেকৈ গম পাম? আমি আশা কৰোঁ মানিকপুৰবাসীয়ে যে প্ৰকৃত এটা সত্য ওলাব আৰু এই যিটো CBI হওক, যি হওক, SIT হওক, যিসকলে তদন্ত কৰি আছে, অসমৰ সমগ্ৰ ৰাইজে চাই আছে, যাতে এই তদন্তটো অসমৰ সমগ্ৰ ৰাইজে বুজি পায় আচলতে কি, যাতে এনেকুৱা হ'ব নালাগে। আমি অসমৰ পৰা বহুত এনেকুৱা মানুহ হেৰুৱাইছোঁ, য'ত ধৰি লওক পৰাগ কুমাৰ দাসৰ আমি কথা ক'ব পাৰোঁ। কথা হ'ল কোনো যাতে আপোনাৰ চৰকাৰী মেৰপেজ বা কোনো যাতে মেৰপেজত সোমাই উচিত তথ্যটো যাতে নোহোৱাকৈ নাথাকে, উচিত তথ্যটো লাগিব। জুবিন গাৰ্গ ইজ আৱাৰ হাৰ্ট, জুবিন গাৰ্গ ইজ আৱাৰ ৱৰ্ল্ড, জুবিন গাৰ্গ ইজ গড। So that's why we want justice for Jubin Garg from Manikpur.